ট্ৰানজিট আপোনাৰ কাষলৈ আহিছোঁ ইন্ধনৰ নাটনিৰ আশংকা প্ৰত্যেকটো পেট্ৰল পাম্পতে আমি যথেষ্ট ভিৰ দেখিবলৈ পাইছোঁ আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কৈছে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ মজুত আছে পেট্ৰল আৰু লগতে ডিজেল গতিকে ৰাইজে ভয় খাবলগীয়া কথা নাই কিন্তু তাৰ পাছতো এই খবৰটো ইমানেই বিয়পি পৰিছে যে এতিয়া প্ৰত্যেকটো পেট্ৰল পাম্পতে এনেধৰণৰ ভিৰ গ্ৰাহকে কি কয় খবৰটো তেওঁলোকে কেনেধৰণে লাভ কৰিছে কিয় ইমান বেছি আশংকা গোটেই কথাখিনি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ অশোক এঞ্জেলা চাংমাই ইতিমধ্যে দেশত খাৰুৱা তেলৰ অভাৱ হ'ব নেকি এই বিষয়টোৱে ইতিমধ্যে চাৰিওফালে গ্ৰাহকৰ মাজত এটা হাহাকাৰ পৰিৱেশৰ সূচনা কৰিছে যদিও কেন্দ্ৰীয় সৰ্বদলীয় বৈঠকৰ পাছতে কথাখিনি যদিও স্পষ্ট হৈছে যে দেশত কোনো ধৰণৰ খাৰুৱা তেলৰ অভাৱ হোৱা নাই আৰু ৰাজ্যটো সেই যিটো পৰিস্থিতি অভাৱনীয় পৰিস্থিতি সেই পৰিস্থিতিৰ সন্মুখীন হোৱাগৈ নাই এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোতো উপস্থাপন কৰিছে কিন্তু আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা হৈছে কাৰণ তেওঁলোকে ভাবিছে যে দেশত এতিয়া খাৰুৱা তেলৰ অভাৱ ঘটিব বা পেট্ৰল ডিজেলৰ অভাৱ ঘটিব আমি ইতিমধ্যে দেখিবলৈ পাইছিলোঁ যে ৰন্ধন গেছে হওক বা বাণিজ্যিক চিলিণ্ডাৰসমূহে হওক বা ঘৰুৱা চিলিণ্ডাৰসমূহৰ যথেষ্ট অভাৱনীয় এটা পৰিৱেশৰ সূচনা হৈছিল দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল কোনোবাই তেওঁলোকে চিলিণ্ডাৰ নাপায় তেওঁলোকে বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হৈছিল এনেধৰণৰ আমি এটা পৰিৱেশৰ সূচনা আমি হোৱা দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া এই পৰিৱেশটো আপোনালোকে চাওকচোন এয়া হৈছে গণেশগুৰিৰ এটা পেট্ৰল পাম্পৰ পৰিৱেশ আৰু ইয়াত আমি দেখুৱাইছোঁ আপোনালোকক ইতিমধ্যে তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে খাৰুৱা তেলৰ অভাৱ হ'ব নেকি এই যিটো বিষয় এই বিষয়টো এতিয়া সকলোকে খেদি ফুৰিছে মই দেখুৱাইছোঁ এতিয়া এই পেট্ৰল পাম্পটোত এতিয়া এনেধৰণে এতিয়া লানি নিচিগা শাৰী আমি দেখিবলৈ পাইছোঁ যিসকল লোক আমি দেখিছোঁ তেওঁলোকে আহিছে পেট্ৰল তেওঁলোকে ভৰাইছে আৰু বহুতেই ক'ব বিচাৰিছে যে ইতিমধ্যেই এই যিটো পৰিৱেশ এই পৰিৱেশটো হয়তো লকডাউন সদৃশ এটা পৰিৱেশলৈ লৈ যাব নেকি এনেধৰণৰ বহুতে প্ৰসংগবোৰ উত্থাপন কৰিব বিচাৰিছে আৰু আমি কথাখিনি পাতিব যত্ন কৰিছোঁ যিসকল লোকে এই ধৰণৰ এটা পৰিৱেশ তেওঁলোকে আচলতে সন্মুখীন হোৱা দেখিবলৈ পাইছে এখন এম্বুলেঞ্চ আমি দেখিছোঁ তেওঁলোকে এপল' হস্পিটেলৰ পৰা আহি এনেধৰণে এতিয়া লাইনত ৰখিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এটা কথা ওলাইছে যে দেশত খাৰুৱা তেলৰ অভাৱ ঘটিছে বা এতিয়া ডিপুসমূহ লাহে লাহে বন্ধ হোৱাৰ উপক্ৰম হৈছে এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব এইটো আমাৰ অলপ অসুবিধা হ'ব এতিয়া আমাৰ যিখিনি এতিয়া মই পেট্ৰল ডিপুত আহি শুনিব পালোঁ যে যিসকলে পেট্ৰল মানে বাকীত আনে এই খাৰুৱা তেলৰ অভাৱৰ কাৰণে যুদ্ধৰ কাৰণে মানে বাকীত আনাবিলাক বন্ধ কৰি দিছে এতিয়া তেওঁলোকে কেছ আনাবিলাকৰ কাৰণে বন্ধ নহ'ব বাৰু তেওঁলোকে আনি থাকিব পাৰিব কিন্তু তথাপিতো বাকীত আনা কিছুমান পেট্ৰল ডিপু যেতিয়া বন্ধ হৈ যাব কেছ আনাবিলাকৰ ছাইড গোটেই মানুহবিলাকে আহি ল'ব আহিলে কেছ আনিলেও কিমান পেট্ৰল আনিব সেই পেট্ৰলবিলাকো মানে শেষ হৈ যাব সেইকাৰণে আমাৰ অনাটন এটা হ'ব অভাৱ এটা হ'ব আমাৰ প্ৰচুৰ পৰিমাণে যদিও আমি দেখিবলৈ পাইছোঁ যে এনেধৰণৰ গ্ৰাহকৰ মাজত এতিয়া এটা কৌতূহল সৃষ্টি হৈছে কিয়নো বিভিন্ন সময়ত যদিও চৰকাৰে কৈ আছে যে কোনো ধৰণৰ পেট্ৰল বা কোনো ধৰণৰ তেওঁলোকৰ এই যিটো নাটনি সেই নাটনি নহয় তথাপিও আমি দেখিবলৈ পাইছোঁ মোৰ সৈতে জিন্তু আছে জিন্তু সামগ্ৰিক পৰিৱেশটো এবাৰ দেখুৱাব আপুনি যদি চাই চাৰিওফালে কেৱল লানি নিচিগা গাড়ীৰ ইয়াত আমি ভিৰ দেখিবলৈ পাইছোঁ বাইকৰ ভিৰ দেখিবলৈ পাইছোঁ আৰু চাৰিওফালে আমি যদি কওঁ তেনেহ'লে এই যিটো পৰিৱেশ সেই পৰিৱেশে এক প্ৰকাৰে আমাক ভবাই তুলিছে যে দেশত সাধাৰণতে গ্ৰাহকক এতিয়া এনেধৰণৰ তেওঁলোকক পতিয়ন নিয়াব পৰাকৈ চৰকাৰে কেনেধৰণৰ এতিয়া কাৰ্যপন্থা ল'ব গতিকে আমি দেখিবলৈ পাইছোঁ কালিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটা ভিৰ পৰিলক্ষিত হৈছিলে এই ভিৰে এক প্ৰকাৰে সকলোকে ভবাই তুলিছে যে দেশত খাৰুৱা তেলৰ যিটো অভাৱ সেই অভাৱে এক প্ৰকাৰে সকলোকে হতচকিত কৰি তুলিছে পূৰ্বতে এনে পৰিৱেশ আমি পোৱা নাছিলোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ ফলতে এনেধৰণৰ এটা পৰিৱেশ সূচনা হৈছে বুলি কোৱা হৈছে গতিকে আমি দেখিছোঁ এনেধৰণৰ তেওঁলোকে মজুত কৰি লৈ লৈছে এতিয়া এনেধৰণৰ পেট্ৰল এতিয়া তেওঁলোকে বটলত ভৰাই ল'বলগীয়া হৈছে এই পৰিৱেশটো আচলতে আমি দেখিবলৈ পাইছোঁ আমি তেওঁৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম ইতিমধ্যে আমি দেখিছোঁ দীঘলীয়া এটা শাৰী আপুনিও পেট্ৰল ভৰাই আছে গতিকে কেনেধৰণৰ এই পৰিৱেশটো যে সূচনা হৈছে কি ভাবে মই মানে এতিয়া কি ক'ম মই আজিয়ে ওলাই আহিছোঁ মই সেইকেইদিন ওলোৱা নাছিলোঁ সেইকাৰণে মই ইমান গম পোৱা নাই এই মাত্ৰ ওলাই আহিছোঁ
कर्मचारी আছে মই তেওঁৰ সৈতে কথা পাতিম इतना भीड़ क्यों जमा हुआ है हमने वो बोलेगा मैनेजर कौन है आपका वो बोले ঠিক है গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যদিও এয়া হৈছে গণেশগুৰি এটা পেট্ৰল পাম্প আপুনি চাওক শাৰী শাৰী তেওঁলোকে এনেধৰণৰ যিসমূহ গাড়ী সেই গাড়ীসমূহ এনেধৰণে তেওঁলোকে শাৰী পাতিবলৈ কৈছে যাতে কোনো ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সূচনা নহয় আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ গতিকে ইতিমধ্যেই আমেৰিকা ইজৰাইল ইৰাণ গতিকে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ ফলতেই দেশলৈ খাৰুৱা তেলৰ যি আমদানি সেই আমদানি হ্ৰাস পাইছে নেকি এই প্ৰশ্ন এতিয়া সকলোকে জুমুৰি ধৰিছে যিসকল লোক আছে লোকসকলৰ মাজত এটা কৌতুহল এটা সৃষ্টি হৈছে এটা তেওঁলোকৰ শংকা হৈছে যদিহে তেওঁলোকে পেট্ৰল নাপায় দৈনন্দিন জীৱন যাত্ৰাত তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব গতিকে ইতিমধ্যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত কোনো ধৰণৰ পেট্ৰল ডিজেলৰ অভাৱ হোৱা নাই গতিকে এই পৰিৱেশটোৰ কাৰণে কোনেও ভয় কৰিব নালাগে কিন্তু এঞ্জেলা চাংমা এইখিনিতে কেইটামান কথা উল্লেখ কৰিব লাগিব এই ভিৰসমূহ কিয় হৈছে এতিয়া মই যদি চাওঁ এই ভিৰসমূহ কিয় হৈছে কোনোবাই পেট্ৰল ডিজেল শেষ হ'ব বুলি আপুনি কোনোবাই যদি পূৰ্বতে 2 লিটাৰ পেট্ৰল ভৰাইছিলে দিনটোৰ কাৰণে এতিয়া তেওঁ 5ৰ পৰা 10 লিটাৰ পৰ্যন্ত পেট্ৰল ভৰাইছে গতিকে সেইকাৰণে এতিয়া এনেধৰণৰ লাহে লাহে এটা ভিৰ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এনেধৰণৰ ভিৰে এনেধৰণৰ এটা কথাই গতিকে অকণমান মানুহক ভবাই তুলিব আপুনি দেখিছোঁ এটা বটলত ভৰাই লৈ লৈছে কি ভাবিছে গোটেই কথাখিনি কওকচোন ভাবিছোঁ মানে কি মানে উপায় নাই এতিয়া আৰু মানে তেলৰ যিটো হাহাকাৰ হৈছে যিটো পৰিস্থিতি হৈছে এতিয়াতো উপায় নাই আৰু বটলতো ভৰাই লৈছোঁ কেইদিন যায় তাৰপিছত পৰিস্থিতি কি হ'ব এইটো চিন্তনীয় বিষয় হৈছে এতিয়াতো চৰকাৰে কৈ দিছে যে কালি কেন্দ্ৰীয় চৰকাৰেও কৈছে দেশত এতিয়া মজুত আছে তেল মজুত আছে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই কালি হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে চিন্তা কৰিবলগীয়া নাই এইটো মানে যিটো পৰিস্থিতি হৈছে এইটো পৰিস্থিতিত মানে আমি তেনেকৈ ভৰসা কৰিব নোৱাৰি ভৰসা কৰিব নোৱাৰে আপুনি এতিয়া ভৰসা কোনো ধৰণৰ মানে বিশ্বাসে কৰিব পৰা বিশ্বাস কৰিব পৰা নাই মানে যিটো পৰিস্থিতি হৈ গৈ আছে দিনক দিনে যিটো পৰিস্থিতি হৈ গৈ আছে এইটো পৰিস্থিতি মানে আমি ভৰসা কৰিব পৰা নাই কাৰো কথাত আমি ভৰসা কৰিব পৰা নাই মানে বিশ্বাস কৰিব পৰা নাই মন্ত্ৰীগত আমি বিশ্বাস কৰিব পৰা নাই মানে কি হ'ব পৰিস্থিতি এতিয়া গেছৰ হাহাকাৰ গেছৰ এতিয়া 25 দিন মোৰ গেছৰ ঘৰত খালী হৈ আছে এতিয়া 25 দিন নহ'লে গেছো বুকিং কৰিব পৰা নাই মানে পৰিস্থিতিটো ভয়াৱহ হৈ গৈ আছে দিনে দিনে পৰিস্থিতি ভয়াৱহ হৈ গৈ আছে কি যে হ'বগৈ সেইটো মানে কোনেও ক'ব নোৱাৰে ধন্যবাদ জনাইছোঁ আপোনাক গতিকে এনেধৰণৰ এতিয়া মানুহৰ মাজত এটা শংকা এটা ভয় গতিকে আমি দেখুৱাইছোঁ এতিয়া এনেধৰণৰ এটা শাৰী যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে গতিকে এই ভিৰৰ বাবে এতিয়া তেল ডিপুসমূহ কেৱল এয়াই নহয় গণেশগুৰিৰ এই প্ৰান্তৰ তেল ডিপুটোৱে নহয় আমি দেখিবলৈ পাইছোঁ জু ৰোডটো আমি দেখিবলৈ পাইছোঁ কালি নিশাৰ ভাগতো আমাৰ সতীৰ্থ সাংবাদিক মস্পিকে পৰিৱেশটো আপোনালোকক দেখুৱাইছিলে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে গতিকে আমি কৈছোঁ যে মধ্যপ্ৰাচ্য যুদ্ধৰ প্ৰভাৱ অসমতো পৰিছে যাৰ বাবে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে যিসকল লোক ওলাই আহিছে কাম কাজ কৰিবৰ কাৰণে অকণমান চিন্তা হৈছে অলপ চিন্তা হৈছে এতিয়া এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যিহেতু এটা ভিৰ পৰিলক্ষিত হৈছে সকলোৱে কামলৈ ওলাই আহিছে হয় এতিয়া কোৱা হৈছে যে সকলোৱে ভাবিছে যে তেল শেষ হ'ব সকলোৱে ভৰাইছে হয় হয় অলপ মানে বেছিকৈ ভৰাব লগা হৈছে মানে কাৰণ অহাকালিৰটো আজিয়ে ভৰাই ল'ম বুলি ভাবিছোঁ মানে কাৰণ অহাকালি পায় নে নাপায় ঠিক নাই যিহেতু দিন মজুৰি কৰোঁ সকলো সময়তে দিনত ধৰ 300-350 টকা তেল লাগে অলৰেডি প্ৰতিদিনে তেনেকুৱা আৰু আগতে কিমান পেট্ৰল ভৰাইছিলে আগতে মই দিনত পাৰ ডে 300 টকা হয় আপোনাৰ হাতত 550 টকা 550 টকাৰ ভৰাব লাগিব হয় গতিকে সেইবোৰে কথা মই কৈছিলোঁ যে পূৰ্বতে যদি 2 লিটাৰ পেট্ৰল ভৰাইছিলে এতিয়া তেওঁলোকে 4 পৰা 5 লিটাৰ পৰ্যন্ত পেট্ৰল ভৰাইছে এয়াই এতিয়া অসমৰ পৰিৱেশ আৰু এই পৰিৱেশে এক প্ৰকাৰে আমি কৈছোঁ যে অসমত যে এটা হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এনেধৰণৰ পৰিৱেশে পুনৰবাৰ বুজাই দিছে আমি কৰ্মচাৰীসকল আছে ইমান এটা ভিৰ এইটো বহুত ভিৰ পুৱাই ইমান নাছিলে অলপমান পিছত পূৰা ভিৰ হৈ গৈছে এতিয়া সকলোৱে কৈছে যে পেট্ৰল শেষ হৈ যাব এনেধৰণৰ ভিৰ হৈছে এনেকুৱা পেট্ৰল আছে আমাৰ লগত তেল দি আছে এই গাড়ী খালী হৈ আছে মজুত আছে কোনো ধৰণৰ এনে মানে অসুবিধা নহয় নাই তেল আছে তেল পাব আপুনি ইমান শংকৰ কৰিব দৰকাৰ নাই
কৰ্মচাৰীগৰাকীয়ে কৈছে যে যিটো গণেশগুৰিৰ তেওঁলোকৰ পেট্ৰল পাম্প সেই পেট্ৰল পাম্পৰ কোনো ধৰণৰ অসুবিধা নাই, তেওঁলোকৰ মজুত আছে। কাষত থকা মই এখন দেখুৱাই দিছোঁ পৰিৱেশটো, এইখন যিখন আপোনালোকে টেংকাৰ দেখিছে, ইয়াত ইতিমধ্যে তেওঁলোকৰ তেল মজুত আছে বুলি কৈছে। গতিকে এনে এটা পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক। এই পৰিৱেশে এক প্ৰকাৰে এতিয়া যে খাৰুৱা তেলৰ যিটো অভাৱ, সেই অভাৱ আমাৰ অসমত কেনেধৰণৰ এটা পৰিৱেশ, কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে এনে এটা পৰিৱেশ আমি সকলো গ্ৰাহকৰ যিসকল সাধাৰণ জনতা আছে, আমি তেওঁলোকৰ পৰাও মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। তেওঁলোকেও কৈছে যে ইতিমধ্যে অসমত এই পৰিৱেশটো হৈছেগৈ যে তেওঁলোকে পেট্ৰল নাপাব নেকি, এই যিটো প্ৰশ্ন, সেই প্ৰশ্নটো এতিয়া সকলোকে আচলতে চিন্তিত কৰি তুলিছে। কেৱল মই কৈছোঁ যে গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে পৰিৱেশৰ সূচনা হৈছে। আমি কালিৰ দিনটোত যোৰহাটতো সেই পৰিৱেশ দেখিবলৈ পাইছিলোঁ। কেইবাটাও পেট্ৰল পাম্প কালিৰ দিনটোত বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছিলে। এনেধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, যি পৰিৱেশে পুনৰবাৰ আমাৰ অসমত যিটো যুদ্ধৰ প্ৰভাৱ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, সেই প্ৰভাৱৰ ফলত এনেধৰণৰ এটা পৰিৱেশে সকলোকে গ্ৰাস কৰি পেলাইছে। প্ৰশ্নটো সেইটোৱেই যে অসমতো শেষ হ'ব নেকি খাৰুৱা তেলৰ অভাৱ। গতিকে এনে পৰিৱেশৰ মাজতো যিসকল সাধাৰণ জনতা আছে তেওঁলোকে ওলাই আহিছে। তেওঁলোকে পেট্ৰল তেওঁলোকে ক্ৰয় কৰিছে, ডিজেল ক্ৰয় কৰিছে। মই কৈছিলোঁ যে যদি কোনোবাই পূৰ্বতে 2 লিটাৰ পেট্ৰল ক্ৰয় কৰিছে, আজিৰ দিনটো তেওঁলোকে কিন্তু 4 পৰা 5 লিটাৰ পৰ্যন্ত পেট্ৰল ভৰাইছে। আৰু এনে পৰিৱেশ এক প্ৰকাৰে প্ৰতিগৰাকী অসমীয়া বা প্ৰতিগৰাকী ৰাজ্যবাসীকে এক প্ৰকাৰে চিন্তিত কৰি তুলিছে। এঞ্জেলা চাংমাই। হয়, আমি ধন্যবাদ জনাইছোঁ প্ৰাঞ্জিত আপোনাক। এয়া প্ৰাঞ্জিতে আমাক এটা পেট্ৰল পাম্পৰ পৰা দৃশ্যাংশ দেখুৱালে, তাতো একেধৰণৰ ভিৰে দেখিবলৈ পোৱা গৈছে। কালি নিশা যেনেধৰণৰ ভিৰ আছিল, প্ৰত্যেকে নিজৰ বাহনখনত তেল ভৰাবলৈ এনেধৰণে দীঘলীয়া শাৰী পাতিছে, বহু সময় ধৰি অপেক্ষা কৰিছে। প্ৰত্যেকটো পেট্ৰল পাম্পত সেই একেই পৰিৱেশ। আনফালে মুখ্যমন্ত্ৰীগৰাকীৰ কথাকো যেন বিশ্বাসত ল'ব পৰা নাই জনসাধাৰণে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানে অভয় বাণী প্ৰদান কৰিছে, কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো পেট্ৰল পাম্পতে এই একেই পৰিৱেশ। মুখ্যমন্ত্ৰীগৰাকীৰ এই সন্দৰ্ভত সেই মন্তব্য আছে, আমি আগবঢ়াই লৈছোঁ পুনৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।